মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত থকা অধ্যায় হৈছে ৯ আৰু অধ্যায়টোৰ নাম হৈছে কি স্বাস্থ্য আৰু সু অভ্যাস। পাঠ হৈছে ১ আৰু পাঠটোৰ নাম হৈছে কি সজ অভ্যাসৰ সুফল। এই পাঠটোৰ অনুশীলনীত যিবিলাক প্ৰশ্ন উত্তৰ আছে এই প্ৰশ্ন উত্তৰসমূহ আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। লগতে তোমালোকক পৰীক্ষাৰ কাৰণে যিবিলাক দৰকাৰী প্ৰশ্ন হয় সেই প্ৰশ্নবিলাক কৈ দিম। প্ৰথমে ১ নম্বৰ আলোচনা আৰু লিখো আহা। ক নম্বৰ মুনীন্দ্ৰ ঘাই ঘৰলৈ কোন সময়ত গৈছিল? তোমালোকে লিখিবা যে মুনীন্দ্ৰ ঘাই ঘৰলৈ শীতৰ বন্ধত গৈছিল। খ নম্বৰ মুনীন্দ্ৰই কাহিলী পুৱাতে কিয় সাৰ পাইছিল? তোমালোকে লিখিবা যে মুনীন্দ্ৰই কাহিলী পুৱাতে চৰাই চিৰিকটিৰ মাত শুনি সাৰ পাইছিল। তাৰপিছত গ নম্বৰ মুকুতা আৰু ককাকে ৰাতিপুৱা কি কৰিবলৈ গৈছিল? তোমালোকে লিখিবা যে মুকুতা আৰু ককাকে ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণলৈ গৈছিল। ঘৰৰ হাঁহ কুকুৰাক কোনে দানা পানী দিছিল? তোমালোকে লিখিবা যে ঘৰৰ হাঁহ কুকুৰাক খুৰাকে দানা পানী দিছিল। তাৰপিছত ঙ নম্বৰ কোনে তুলসীৰ তলত চাকি দিছিল? খুৰীয়েকে তুলসীৰ তলত চাকি দিছিল। তাৰপিছত প্ৰথম ছ নম্বৰ মুনীন্দ্ৰ আৰু বায়েকে নিতৌ বিয়লি কি কাম কৰিব বুলি থিৰাং কৰিছিল? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে মুনীন্দ্ৰ আৰু বায়েকে নিতৌ ব্যায়াম, তাৰপিছত খোজকঢ়া, যোগাসন, প্ৰাৰ্থনা, সময়মতে আহাৰ খোৱা এইবিলাক কাম কৰিব বুলি থিৰাং কৰিছিল। তাৰপিছত দ্বিতীয় ছ নম্বৰ তাই ককাকৰ লগত ওলাই গৈছে। কোনে কাক কৈছিল? তাই ককাকৰ লগত ওলাই গৈছে এই কথাষাৰ খুৰীয়েকে মুনীন্দ্ৰক কৈছিল। তাৰপিছত ২ নম্বৰ তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো পূৰ কৰা। মুকুতাৰ সু অভ্যাসবোৰ হ'ল মুকুতাৰ সু অভ্যাসবোৰ কি আছিল? ৰাতিপুৱা সোনকালে শুই উঠা, ক নম্বৰটো হ'ব। তাৰপিছত নিতৌ প্ৰাতঃ ভ্ৰমণলৈ যোৱা, এইটোও হ'ব। আৰু নিজকে চাফ চিকুণকৈ ৰখা, এইটো হ'ব। তোমালোকে এইবিলাক কি কৰিবা? ঘেৰি দিবা। মুনীন্দ্ৰই গঠন কৰা সু অভ্যাসসমূহ হ'ল ক নম্বৰ পুৱা গধূলি খোজকঢ়া, তাৰপিছত বিয়লি পঢ়াৰ আগতে প্ৰাৰ্থনা কৰা, ঘ নম্বৰ কচৰৎ কৰা। মুনীন্দ্ৰই গঠন কৰা সু অভ্যাসসমূহ হ'ল ক নম্বৰটো হ'ব, গ নম্বৰটো হ'ব আৰু ঘ নম্বৰটো হ'ব। তোমালোকে এইবিলাক গোল দিবা। আজি কাহিলী পুৱাতে সি চৰাই চিৰিকটিৰ মাত শুনি সাৰ পালে। ইয়াত কাহিলী পুৱা শব্দটোৱে কোনটো অৰ্থ বুজাইছে? ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? কাহিলী পুৱা হৈছে ঢলপুৱা। তাৰপিছত প্ৰাতঃ ভ্ৰমণত সাধাৰণতে তলৰ কোনটো কাম কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? খোজকঢ়া। তাৰপিছত ৩ ক। তোমালোকে পাঠত ৰাস্তা আৰু বস্তা এই শব্দ দুটা পাইছা। এই যুক্তাক্ষৰ থকা আন কিছুমান শব্দ পঢ়ি চাওঁ আহা। দন্ত্য স আৰু দন্ত্য ত এই দুটা লগ লাগি কি হয়? দন্ত্যৰ স এইটো হৈছে ৰাস্তা, এইটো হৈছে বস্তা, এইটো হৈছে বাস্তৱ আৰু এইটো হৈছে কি সস্তা। তাৰপিছত দন্ত্যৰ স যোগ দন্ত্য ত যোগ হ্ৰস্ব উ, এই তিনিটা লগ লাগি কি হয়? দন্ত্যৰ স এইটো হৈছে বস্তু, এইটো হৈছে স্তূপ, এইটো হৈছে স্তুতি, এইটো হৈছে প্ৰস্তুতি। তাৰপিছত খ নম্বৰ তলৰ চন্দ্ৰ আৰু ইন্দ্ৰ শব্দ দুটাৰ লগত আন শব্দ লগ লগাই নতুন শব্দ লিখো আহা।
এইটো হৈছে চন্দ্ৰ, চন্দ্ৰ বিন্দু। এইটো হৈছে চন্দ্ৰযান। এইটো হৈছে ইন্দ্ৰ, ইন্দ্ৰজাল, ইন্দ্ৰিয়। 4 নম্বৰ, তলৰ বাক্যবোৰৰ পদবোৰ সান মিহলিকৈ দিয়া আছে। সেইবোৰ সঠিক ক্ৰমত সজাই বাক্য লিখা। মানে তোমালোকে এইবোৰ সঠিক কৰি লিখি এটা বাক্য বনাব লাগিব। এইটো যদি আমি ঠিক কৰি লিখোঁ তেনেহ'লে কি হ'ব? ৰাস্তাৰ পৰা আটাইয়ে ঘৰলৈ আহিলে। এইটো যদি আমি ঠিক কৰি লিখোঁ কি হ'ব? শুবলৈ যোৱাৰ আগতে দাঁত মাজে। তাৰপিছত এইটো কি হ'ব? সি মানে চিপছৰ সলনি লাৰু পিঠা খায়। এইটো যদি আমি ঠিক কৰি লিখোঁ তেনেহ'লে কি হ'ব? সি পঢ়াৰ আগত মানে প্ৰাৰ্থনা কৰে। এইটো লিখিলে কি হ'ব? সি পেট পূৰাই কেতিয়াও নাখায়। তোমালোকে এইবিলাক মানে চাই লিখি ল'বা। 5 নম্বৰ, ভাগৰুৱা মুনীন্দ্ৰই দেৰি নকৰি শুই পৰিল। পাঠত পোৱা এই বাক্যশাৰীত ভাগৰুৱা শব্দটো কেনেদৰে গঠন হৈছে চাওঁ আহা। এইটো হৈছে ভাগৰুৱা। ভাগৰ যোগ ৰুৱা। কি হ'ল? ভাগৰুৱা। এইদৰে তলৰ শব্দবোৰ ভাঙি লিখা। এইটো হৈছে ঘৰুৱা। কি হ'ব? ঘৰ যোগ ৰুৱা। কি হয়? ঘৰুৱা। এইটো হৈছে নিথৰ যোগ ৰুৱা। কি হয়? নিথৰুৱা। ভিতৰ যোগ ৰুৱা। কি হ'ব? ভিতৰুৱা। খাৰ যোগ ৰুৱা। কি হয়? খাৰুৱা। এইটো হৈছে কি? পলসুৱা। পলস যোগ ৰুৱা। কি হ'ল? পলসুৱা। 6 নম্বৰ, তলৰ বাক্যশাৰীলৈ মন কৰা। মানে এই বাক্যটোত মুনীন্দ্ৰ হৈছে কি? মানে উদ্দেশ্য। মানে ইয়াত মুনীন্দ্ৰৰ বিষয়ে কোৱা হৈছে। সেইকাৰণে মুনীন্দ্ৰটো হৈছে কি? উদ্দেশ্য। আৰু মুনীন্দ্ৰৰ বিষয়ে কি কোৱা হৈছে? বামডিলালৈ উভতি গ'ল। এইটো হৈছে কি? এইটো হৈছে বিধেয়। তলৰ বাক্য কেইশাৰীৰ উদ্দেশ্য আৰু বিধেয় ভাগ কৰি লিখা। ৰহিম এজন ভাল ল'ৰা। ৰহিম হৈছে কি? উদ্দেশ্য। মানে ৰহিমৰ বিষয়ে কোৱা হৈছে। কি কোৱা হৈছে? এজন ভাল ল'ৰা। এইটো হৈছে কি? এইটো হৈছে বিধেয়। তেওঁ কিতাপ পঢ়িছে। কিতাপ পঢ়িছে। এইটো হৈছে বিধেয়। আৰু কোনে কিতাপ পঢ়িছে? তেওঁ। এইটো হৈছে উদ্দেশ্য। সি গান গায়। গান গায়টো হৈছে বিধেয়। কোনে গান গায়? সি। এইটো হৈছে কি? এইটো হৈছে উদ্দেশ্য। উপাসনা তৃতীয় শ্ৰেণীৰ ছাত্ৰী। এইটো হৈছে কি? বিধেয়। আৰু উপাসনা হৈছে কি? উদ্দেশ্য। তাৰপিছত আপুনি ক'ত থাকে? ক'ত থাকে? এইটো হৈছে কি? এইটো হৈছে বিধেয়। আৰু আপুনি হৈছে কি? এইটো হৈছে উদ্দেশ্য। তাৰপিছত 9 নম্বৰ, মুনীন্দ্ৰই পঢ়া কোঠাৰ বেৰত কেইখনমান কাগজ আঠা লগাই থৈছে। তাত কি লিখা আছে পঢ়ো আহা। তোমালোকে এইবিলাক পঢ়িবা। কি? পাৰ হোৱা সময় ঘূৰাই পাব নোৱাৰি। খোৱাৰ সময়ত সন্তোষ মনে খাব লাগে। ৰাতিপুৱা গা ৰদাব লাগে। স্বাস্থ্যই পৰম ধন। গছ থাকিলেহে মানুহ থাকিব। খং কৰিলে নিজৰে ক্ষতি হয়। মিলা প্ৰীতিয়ে শান্তিৰ ভেটি। হাঁহি সুস্থতাৰ প্ৰতীক। তোমালোকে এইবিলাক মানে নিজে পঢ়িবা। তাৰপিছত 10 নম্বৰ, মুনীন্দ্ৰৰ দৰে তুমি তোমাৰ পঢ়া কোঠালীত কি কি লিখি আঠা লগাই থবা। ডাঙৰকৈ লিখা। তোমালোকে এইবিলাক মানে এনেকৈ লিখিবা। যত্ন কৰিলে ৰত্ন পায়। ডাঙৰক সন্মান কৰিব লাগে। চুৰি কৰা মহাপাপ। তাৰপিছত 11 নম্বৰ, তলৰ ছবিবোৰত দেখা কামবোৰ ভাল পোৱা নে বেয়া পোৱা। লিখা আৰু তাৰ কাৰণ উল্লেখ কৰা। এই ল'ৰাজনে কি কৰি আছে? মানে দাঁত ঘঁহি আছে। এইটো আমি কি? ভাল পাওঁ। কাৰণ আমি ৰাতিপুৱা দাঁত ঘঁহিলে মুখৰ বীজাণুবোৰ নোহোৱা হয়।
তাৰপিছত এই ল'ৰাজনে হাত ভৰি ধুই আছে। এই কামটো মই ভাল পাওঁ কাৰণ আবেলি খেলা ধূলা কৰি আমি হাত ভৰি ধুব লাগে। তোমালোকে এইবোৰ এনেকৈ লিখিলেই হ'ল। দুজন তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ মাজত হোৱা কথোপকথনখিনি আগবঢ়াই নিয়া। আমাৰ শ্ৰেণীৰ কমলক সকলোৱে ভাল বুলি কয়। কিয় ভাল বুলি কয়নো? তাক সকলোৱে ভাল পায় কাৰণ তাৰ সকলো অভ্যাসেই ভাল। তেনেহ'লে তাৰ কোনবোৰ অভ্যাস আমিও অনুশীলন কৰিব পাৰোঁ? প্ৰথমতে কমলে ৰাতিপুৱা উঠি খোজ কাঢ়ে। তোমালোকে খালী ঠাইত লিখিবা যে কমলে ৰাতিপুৱা উঠি খোজ কাঢ়ে। দ্বিতীয়তে কমলে সময়মতে আহাৰ খায়, হয়নে? তোমালোকে ইয়াত লিখিবা যে কমলে সময়মতে আহাৰ খায়। ঠিকেই কৈছা। প্ৰথমে আমি এই অভ্যাস দুটা অনুশীলন কৰোঁ আহা। 13 নম্বৰ, ডাকৰ বচনফাকি পঢ়োঁ আহা। জেঠত দৈ, আহাৰত খৈ, শাওণত মৰাপাট খাবা গৈ, ভাদত ওল, আহিনত কল, কাতিত কচু বঢ়াই বল। তোমালোকে এইখন এনেকৈ পঢ়িবা। 14 নম্বৰ, পঢ়া আৰু লিখা। ৰঞ্জিত তৃতীয় শ্ৰেণীৰ ছাত্ৰ। সি ঘোঁৰামাৰা প্ৰাথমিক বিদ্যালয়ত পঢ়ে। অসুস্থতাৰ বাবে যোৱা সপ্তাহত সি 3 দিন বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিল। সেয়ে ৰঞ্জিতে সেই দিনকেইদিনৰ ছুটী মঞ্জুৰ কৰিবলৈ প্ৰধান শিক্ষকলৈ এখন আবেদন পত্ৰ লিখিছে। এইখন হৈছে কি দৰখাস্ত। ৰঞ্জিতে প্ৰধান শিক্ষকলৈ এই দৰখাস্তখন লিখিছে। প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয়, ঘোঁৰামাৰা প্ৰাথমিক বিদ্যালয়, তৃতীয় মানৰ শ্ৰেণী শিক্ষক মহোদয়ৰ জৰিয়তে। ইয়াত হ'ব তাৰিখ। বিষয় ছুটী মঞ্জুৰ কৰাৰ বাবে আবেদন। মহোদয়, বিনীত নিবেদন এই যে মই যোৱা 26/12/2024 তাৰিখৰ পৰা 30/12/2024 তাৰিখলৈ 3 দিন ধৰি শ্ৰেণীত উপস্থিত থাকিব পৰা নাছিলোঁ কাৰণ মোৰ পেটৰ অসুখ হৈছিল। গতিকে দয়ালু মহোদয়ক বিনীত অনুৰোধ জনাওঁ যেন উক্ত দিনকেইটাৰ বাবে মোৰ ছুটী মঞ্জুৰ কৰি বাধিত কৰে। ইতি আপোনাৰ একান্ত বাধ্য ছাত্ৰ শ্ৰী ৰঞ্জিত চৌধুৰী, তৃতীয় মান, ৰোল নং 2। উক্ত কথা সঁচা। অভিভাৱকৰ চহী। ধৰা তুমি কেইদিনমান বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলা। তাৰ কাৰণ জনাই প্ৰধান শিক্ষকলৈ এইদৰে এখন আবেদন পত্ৰ লিখা। তোমালোকে ওপৰত চাই নিজে এখন দৰখাস্ত লিখিবা। তাৰপিছত 16 নম্বৰ, তলত উল্লেখ কৰা সময়ত তুমি কি কৰা দুটাকৈ বাক্য লিখা। ৰাতিপুৱাৰ ভাগত খোজ কাঢ়োঁ আৰু দাঁত মাজো। বিদ্যালয়ৰ পৰা ঘৰলৈ অহাৰ পাছত হাত ভৰি ধোওঁ, জিৰণি লওঁ। আবেলি পৰত খেলোঁ আৰু প্ৰাৰ্থনা কৰোঁ। নিশাৰ ভাগত পঢ়োঁ আৰু টোপনি যাওঁ। তোমালোকে এইবিলাক এনেকৈ লিখিবা।